মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালে আছা? নিশ্চয় ভালে আছা। যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'টো চাই ল'বা। মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। গতিকে আহা, বেছি সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম স্বদেশী আন্দোলনৰ ফলাফল। আমি অলৰেডি ভিডিঅ'বিলাকত আলোচনা কৰিছোঁ স্বদেশী আন্দোলন কেনেকৈ হৈছিল। আজি আমি পঢ়িম কি ফলাফল, স্বদেশী আন্দোলনৰ ফলাফল। এই স্বদেশী আন্দোলনৰ সুদূৰ প্ৰসাৰী ফল আছে। আজিৰ ডেটতো আমি স্বদেশী আন্দোলনৰ ফল ভোগ কৰি আছোঁ, ক'ব লাগিব। আজিৰ ডেটতো আমি কি কৰি আছোঁ? স্বদেশী আন্দোলনৰ ফল ভোগ কৰি আছোঁ। আৰু সেই ফলাফলৰ ভিতৰত 1 নম্বৰ ফলাফল হ'ল জাতীয় সাহিত্য। জাতীয় সাহিত্য আজিৰ ডেটতো আমাৰ বহুতো গল্প কবিতা আমি আজি পঢ়িব লাগে। ৰবীন্দ্ৰনাথ ঠাকুৰ, যিসকলে বেংগলী মেজৰ লৈ বা মিডিয়ামত পঢ়ি আছে, ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিভিন্ন প্ৰকাৰৰ কবিতা গল্প পঢ়িব লাগে। সেই সময়ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, এতিয়াৰ ৰবীন্দ্ৰনাথ ঠাকুৰ সেই 1905 চনৰ স্বদেশী আন্দোলন কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ। বুজি পাইছে না? গতিকে জাতীয় সাহিত্যটো এটা সুদূৰ প্ৰসাৰী ফলাফল বুলি ক'ব লাগিব স্বদেশী আন্দোলনৰ। আৰু সেই সময়ত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় তেখেতে বেংগলী নামৰ এটা আলোচনী প্ৰকাশ কৰিছিল, য'ত নেকি স্বদেশী আন্দোলনৰ হৈ বহুতো মাত মাতিছিল। কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী, কালী প্ৰসন্ন কাব্য বিশাৰদ, যোগেন্দ্ৰনাথ বিদ্যাভূষণ, এই দুজনে মিলি হিতবাদী নামৰ এটা আলোচনী লিখিছিল। ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ, এইটো সাপ্তাহিক যুগান্তৰ আছিল। ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ সন্ধ্যা নামৰ এটা উপন্যাস আছিল। তাৰপিছত সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ দি ডন নামৰ এটা আলোচনী আছিল। কুমুদিনী মিত্ৰৰ এটা মহিলা আলোচনী আছিল, এইটো হ'ল সুপ্ৰভাত। আৰু অৰবিন্দ ঘোষ তেওঁ বন্দে মাতৰম নামৰ এটা আলোচনী কি কৰিছিল? লিখিছিল বা প্ৰকাশ কৰিছিল। এতিয়া এই আলোচনীখিনি কি কৰিছিল? সেই সময়ত মাহে মাহে কিছুমান আলোচনী আছিল, সাপ্তাহিক আছিল। সেই আলোচনীখিনিত বিভিন্ন লিখনি বংগভংগৰ বিৰুদ্ধে লিখি কমন মানুহখিনিক, সাধাৰণ মানুহখিনিক বংগভংগৰ বিৰোধী হিচাপে, স্বদেশী আন্দোলনৰ ছাপোৰ্টাৰ হিচাপে অনাৰ কাৰণে প্ৰয়াস কৰিছিল। কিন্তু সেইবিলাক বস্তু আজিৰ ডেটতো আমাৰ কি আছে? সজীৱ হৈ আছে আৰু পৰৱৰ্তী সময়তো সেইবিলাক সজীৱ হৈ থাকিব। তাৰমানে এনেকুৱা ফল, বংগ বিভাজনৰ এনেকুৱা ইম্পৰ্টেণ্ট ফল, সেইকাৰণে ইয়াক কোৱা হৈছে সুদূৰ প্ৰসাৰী ফল। যিটো ফলে বহুত দিন আমাক কি দিয়ে? বেনিফিটছ দিয়ে, তাক কোৱা হয় সুদূৰ প্ৰসাৰী ফল। আৰু তাৰ পিছত কিছুমান নাটক লিখিছিল। তাৰ ভিতৰত আছিল যে ক্ষীৰোদ প্ৰসাদৰ আছিল পলাচীৰ প্ৰায়চিত্ত, গিৰীশ ঘোষে লিখিছিল চিৰাজউদ্দৌলা আৰু মীৰ কাছিম, অমৃতলাল বসুৱে লিখিছিল চাব্বাজ বাঙালী, অমৰেন্দ্ৰনাথ দত্তই লিখিছিল বংগৰ অংগছেদ। বংগৰ অংগছেদ, বংগ যিটো এটা পাৰ্ট, যেতিয়া ইয়াক ভাগ কৰা হৈছিল তাৰমানে কি বুজাইছিল? যে ইয়াৰ অংগটো ছেদ কৰি দিলে, সেইকাৰণে লিখিছিল বংগৰ অংগছেদ। এনেকুৱা এটা নাটক লিখিছিল আৰু সেই নাটকবিলাক মঞ্চস্থ কৰিছিল। বহুত মানুহে লিখা পঢ়া জনা নাছিল, সেইকাৰণে নাটকটো দেখুৱাই মানুহক আকৃষ্ট কৰাৰ চেষ্টা কৰিছিল যে বংগ বিভাজনটো যে ভাৰতীয় মানুহৰ কাৰণে কিমান ক্ষতিকাৰক সেইটো বুজোৱাৰ কাৰণে চেষ্টা কৰিছিল। নাটকবিলাক তেনেকুৱা ষ্টেজ, আজিৰ নিচিনা যিটো থিয়েটাৰ বা চিনেমা বা তেনেকুৱা ডাঙৰ ডেকৰেটিভ ষ্টেজ থাকে, তেনেকুৱা ষ্টেজ নহয়। তেতিয়া হয়তো তোমাৰ এই কিছুমান সৰু সুৰা হল বা তেনেকুৱা পথাৰতো সেই নাটকবিলাক মানুহে মঞ্চস্থ কৰিছিল। মঞ্চস্থ কৰি মানুহখিনিক বুজোৱাৰ চেষ্টা কৰিছিল যে বংগভংগটো আমাৰ কাৰণে কিমান ক্ষতিকাৰক। আৰু সেই সময়ত কিছুমান গ্ৰন্থ লিখিছিল। তাৰে ভিতৰত বিখ্যাত গ্ৰন্থকেইখন হ'ল স্বৰ্ণকুমাৰী দেৱীয়ে জাপানী বীৰ লিখিছিল। এতিয়া বহুতো ষ্টুডেণ্টে বুজি নাপাব যে জাপান শব্দটো কিয় আহিল ইয়াতে, জাপানী বীৰ কিয় লিখিলে। এতিয়া মই এইটো চেগতে এটা কথা কওঁ যে 1902 চনত আৰু 1904 চনত, 1902 চনত জাপানে চীনক পৰাস্ত কৰিছিল আৰু 1904 চনত জাপানে ৰাছিয়াক পৰাস্ত কৰিছিল। যিটো ৰাছিয়া নেকি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ এৰিয়াৰ এটা দেশ। আৰু জাপান বিশ্ব মেপত জাপানক ইমানখিনি এটা ৰাষ্ট্ৰ হিচাপে দেখা যায়, য'ত নেকি ৰাছিয়াৰ লগত জাপানৰ কোনো তুলনাই নাই। সেই জাপানে ৰাছিয়াৰ নিচিনা এটা দেশক কি কৰিছিল? পৰাস্ত কৰিছিল 1904 চনত।
আৰু স্বৰ্ণকুমাৰী দেৱীয়ে দেখিছিল যে আমাৰ ভাৰতীয় মানুহখিনিয়ে জাপানী বীৰৰ নিচিনা হ'লে, জাপানী যেনেকুৱা বীৰ, সেই বীৰ পুৰুষসকলৰ নিচিনা যদি হয়, তেতিয়াহ'লে আমি ভাৰতৰ পৰা ব্ৰিটিছসকলৰ মূল উঠাই দি আমি ভাৰতত নিজৰ শাসন প্ৰতিষ্ঠা কৰিব পাৰিম। যে ভাৰতৰ মানুহখিনিও জাপানৰ নিচিনা বীৰত্ব দেখুৱাব লাগে। এইটো মটিভেট কৰাৰ কাৰণে জাপানী বীৰ হেডলাইনটো নাম দি এটা কিতাপ লিখিছিল। প্ৰমোদ নাথ ৰায়চৌধুৰীয়ে জয় সংগীত, কাৰ্তিক চন্দ্ৰ দাসগুপ্তাৰ নব্য ভাৰত, ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ বংগলক্ষ্মীৰ ব্ৰতকথা, এইবিলাক কিতাপ সেই সময়ত লিখিছিল যাতে মানুহখিনিয়ে পঢ়ি বংগভংগৰ বিৰোধী হিচাপে আকৃষ্ট হয়। সেই সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰ যিজন মানুহ মানে এনেকুৱা প্ৰসিদ্ধ মানুহ আছিল যে ভাৰতত আৰু বাংলাদেশত তেওঁৰ ৰচিত গীত ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা পাইছে। ভাৰতৰ যিটো জনগণ মন অধিনায়ক জয় হে, এই গানটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা। আৰু বাংলাদেশৰ যিটো জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত, সেইটো হ'ল আমাৰ সোণাৰ বাংলা, আমি তোমাক ভালোবাসি। এই এজন মানুহে লিখা দুটা গান দুটা দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা পাইছে, তেতিয়াহ'লে তেওঁ কিমান ব্ৰিলিয়েণ্ট হ'ব লাগিব। আৰু সেইজন মানুহে সেই সময়ত বংগভংগৰ বিৰোধী কৰি 23টা গীত ৰচনা কৰিছিল, যিকেইটা গীত এতিয়াও মানে কালজয়ী হৈ আছে। তাৰে ভিতৰত ইয়াতে দিছে, কিতাপত দিছে, চাই ল'বা। আমাৰ সোণাৰ বাংলা, আমি তোমাকে ভালোবাসি, এই শীৰ্ষক গীতটোৱে বাংলাদেশৰ মানে বাংলাদেশ যেতিয়া স্বাধীন হয়, সেই সময়ত 1972 চনত স্বাধীন হয়, পাকিস্তানৰ লগত আগতে আছিল, পূব পাকিস্তান হিচাপে বাংলাদেশ আছিল। আৰু পূব পাকিস্তানৰ পৰা যেতিয়া বাংলাদেশ স্বাধীন হয়, তেতিয়া বাংলাদেশে এই গানটোক সিহঁতৰ জাতীয় সংগীত হিচাপে বিবেচনা কৰি জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰে। আৰু এই গানটো কেতিয়া লিখিছিল? সেই সময়ত লিখিছিল, বংগ বিভাজনৰ বিৰোধিতা কৰি। অ'কে, আৰু তেওঁ আৰু এটা গান লিখিছিল, এই গানটো আমাৰ বৰ্তমান যুগত বহুত ভাইৰেল হয়, যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো। ইমান মটিভেশ্যনেল গান এটা। তুমি মাতিছা কাৰোবাক, তোমাৰ মাতত যদি কোনোবাই হাৰ নিদিয়ে, তুমি অকলেই যোৱা, দৰকাৰ নাই কোনোবাই তোমাৰ লগত অহাৰ কাৰণে, তুমি অকলেই যোৱা। তুমি চাপোজ ক'ৰবাত যাবা, তুমি ভাবিলা যে তেওঁক লৈ যাওঁ, গ'লে ভাল হ'ব, ছাকচেছ হ'ব পাৰিম। তেওঁক তুমি মাতিলা, তেওঁ নাহিলে, তোমাৰ বন্ধু এজনক মাতিছিলা যে বোলা আজি এটা কাম কৰোঁ, তেওঁ তোমাৰ লগত চাথ নিদিলে, তুমি তেওঁৰ ৱেইট কৰিব নালাগে, তুমি অকলেই যোৱা, চাবা তুমি চব কাম পাৰিবা। এনেকুৱা মটিভেশ্যন, সেই মটিভেশ্যন চোৱা, সেই আজিৰ পৰা প্ৰায় 125 বছৰ আগতে, 120 বছৰ আগতে যিটো চিন্তা কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল, সেই চিন্তা আজিৰ ডেটতো তোমাৰ আমাৰ দৰকাৰ, হয়নে? কোনোবাই যদি তোমাৰ মাতত সঁহাৰি দিয়া নাই, তোমাৰ এই যিটো আইডিয়াত সঁহাৰি দিয়া নাই, তুমি অকলে যোৱা, অকলে কৰা, চাবা ছাকচেছ হ'বা। বুজি পাইছা? তাৰপিছত আৰু কিছুমান মানুহৰ গানবিলাক লিখিছিল, ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্ৰলাল ৰয়, এইবিলাকেও কিছুমান গান সেই সময়ত ৰচনা কৰিছিল। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ভাই ভাই এক ঠাই নামৰ এটা এই বিখ্যাত প্ৰবন্ধ ৰচনা কৰিছিল। অ'কে, তাৰপিছত সেই সময়ত আৰু যদি আমি চাওঁ, বংগীয় কলা সংসদ, যিটো বৰ্তমান ভাৰত মাতাৰ ৰূপ দিয়া হৈছে, সেই ভাৰত মাতাটোক প্ৰথমতে বংগ মাতা হিচাপে অংকন কৰিছিল। সেইটো অংকন কৰিছিল অৱনীন্দ্ৰনাথ ঠাকুৰে। অৱনীন্দ্ৰনাথ ঠাকুৰে বংগীয় কলা সংসদ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল, আৰু তেওঁ বংগ মাতা হিচাপে এটা মূৰ্তি মানে উপস্থাপন কৰিছিল। আৰু পৰৱৰ্তী সময়ত সেই বংগমাতাৰ যিটো মূৰ্তি অথচ প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তিটোক ভগিনী নিবেদিতাই বংগমাতাৰ সেই প্ৰতিমূৰ্তিক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰে। অ'কে, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু তলত দিয়া নটিফিকেশ্যন বেলটো অল কৰি ল'বা, যাতে পোনপ্ৰথমে তুমি ভিডিঅ'টো পোৱা। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে।